Hello guys, so আজি বিশেষ একো লেকচাৰ নহব আজি আমি পাতিব গৈ আছো ফিজিক্স আমাক টান কিয় লাগে ফিজিক্স ক্লাস 11 আৰু 12 ষ্টুডেন্টক যদি আমি খুদু তহতৰ দুশ্মন কোন ফিজিক্স সো ফিজিক্স কিয় টান লাগে ইয়াত মই কোনোবা এটা এক্সপাৰ্ট নহও হেতু প্ৰথমতে কৈ দিব বিচাৰিছো জাস্ট মই নিজৰ এক্সপেৰিয়েন্স শেয়াৰ কৰিম ফিজিক্স কিয় আমাক টান লাগে মোৰ জনামতে আজিলে মই নিজে বুজি পাইছো ফিজিক্স আমাক একাৰণে টান লাগে কাৰণ আমি বেসিক্স বোৰ নাজানো এটা বেসিক্স মানে কি এটা সবে ভাবিব হে এটো কোনেনো নাজানে হসা কিন্তু বেসিক্স মানে হৈছে কিছুমানে পুৰণ যোগ আৰু বিয়োগো কৰিব নাজানে কি কলো মই ফিজিক্স আমাক একাৰণে টান লাগে কাৰণ আমাৰ বেসিক্স বোৰ ক্লিয়াৰ নাথাকে আৰু বেসিক্স টু কি বুলি কলো মই পুৰণ যোগ আৰু বিয়োগ ষ্টুডেন্ট কিছুমানে কৰিব নাজানে তে কিছুমানে ভাবিছে এটো কেনেকৈ হ'ব পাৰে সবেই জানে পুৰণ যোগ মাইনাস আরে যেতিয়া মই পুৰণ যোগ প্লাস মাইনাস যেতিয়া কও 2 + 3 = 5 এইটোৰ কথা মই নাই কোৱা হৈছে নে বা 2 পুৰণ 3 = 6 সেই পুৰণ ফলৰ মান ওলাব মই নাই কোৱা বেসিক্স মানে কি হয় বুলে মই 0.01 + 0.059 1 ললো ঠিক আছে এই মানটো মই যোগ কৰিব দিলু কিছুমানে ইয়াতে লটকি যাব আৰু সায়েন্স লৈছে হেতে সি মই ইয়াত কাবাক ডিমোটিভেট কৰিব নাই যোৱা আমি হেইবোৰক বহুত জলদি শিকি লব পাৰো 2 মিনিট নালাগে চাব হয়নে আৰু কিছুমানে কি হয় এইটোৱে 0.01 * 0.591 ইয়াৰ পূৰণ ফলৰ এনসাৰ কি হ'ব হেতু নাজানে কাৰণ পুৰণে কৰিব নাজানে হেতে পুৰণ কৰাৰ পাছত দশমিকটো কত দিব লাগে এই ডেসিমেল পয়েন্টস বোৰ কত দিব লাগে হেতুৱে নাজানে তে জুনি এই ভিডিওটো চাই আছে হেতে মোৰ লগত ৰিলেট কৰিছে চাই খসা হয় কথাটো কাৰণ আমি এই দুটাটো প্লাস কৰা আৰু পুৰণ কৰা হিয়াৰ আমি ডিফাৰেন্সটোৱে নাজানো প্লাস কৰাৰ সময়ত দশমিকটোকো মিলাব লাগে পুৰণ কৰাৰ সময়ত দশমিক নিমিলিলেও হৈ যায় হেইবোৰৰ কথা আমি নাজানো প্ৰথম কথা বেসিক্স যোগ পুৰণ আৰু বিয়োগ কৰিব আমি বহুত ষ্টুডেন্টে নাজানো আৰু এটো বহুত ডাঙৰ হসা কথা ঠিক আছে আৰু সেকেন্ড কথাটো এইটো হৈ যায় সিলেবাস তো বহুত ভাস্ট বা ডাঙৰ হৈ যায় ক্লাস 10 পাইছো ক্লাস 10 ত এক দুইটা মান চেপ্টাৰ আছিল ফিজিক্সৰ তৰা কিয় ঝিলিকে ৰামধেনু কেনেকে বনে পৃথিৱীত থকা কোনোবা মানুহে বেলিটোক 8 মিনিট দেৰিকে কিয় দেখি পায় ইমান সাধাৰণ সৰু সৰু কথা সেইবোৰৰ বিষয়ে অকল আমি পঢ়িছিলো ক্লাস 10 কিন্তু যেতিয়া ক্লাস 11 9 বা 10 ক্লাস 11 যেতিয়া আমি আহি যাও তেতিয়া আমাৰ সিলেবাসটো বহুত ডাঙৰ হৈ যায় বহুত বেছি ডাঙৰ হৈ যায় ইয়াৰ দুই তিনটা কাৰণ থাকে মেট্ৰিক দিয়াৰ পাছত আমি ষ্টুডেন্টস পুৰে কি কৰো নিজকে বহুত ডাঙৰ ভাবিলো বা এনেকে কৰো এতিয়াই মেট্ৰিক দিলু মই ইমান জলদি কিয় পঢ়িব শুৰু কৰিম হেতু ভাবিব শুৰু হয় এই মেন্টালিটিটো আছে আমাৰ ষ্টুডেন্টস পুৰৰ সো মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্স হয়তো ক্লাস 10 দিলু মই মেট্ৰিক দিলু বাহ মই জিৰাই লম খতম কাৰণ 1 year ক্লাস 11 to 1 yearৰ কোর্স হয় বুলি কয় কিন্তু এক্স্যাক্টলি আমি এক বছৰ পঢ়িব পাও জানো তা যদি বুলে লকডাউনটো নথকা হলে জুন মাহত ক্লাস কেইদিন মান হলে হয় জুলাইটো আকৌ বন্ধ হলে হয় আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ তাতো লগতে আকৌ প্ৰ্যাকটিক্যাল টিউশন ক্লাसेस এইটো হিতু কৰোতে আমি এক বছৰ টাইম পাওনে বাৰু নাপাও 6 বা 7 মান্থৰ ভিতৰতে ক্লাস 11 টো কমপ্লিট হৈ যায় আৰু ফিজিক্সৰ দুইটা পাৰ্ট আছে ক্লাস 11 ত হেকাৰণে মই কৈছো সিলেবাসটো বহুত বেছি ভাস্ট হৈ যায়
সেইকাৰণে কি কৰিব লাগে কোনোবা ক্লাছ 10 পাছ হৈ মেলি কোনোবা ষ্টুডেণ্টে মই এই লকডাউনৰ কেছটোৱে নাই কোৱা আৰু ফিউচাৰত আৰু জিৰ পৰা 2021-22 চনত কোনোবা যদি চাই আছে এইটো হেতে কি কৰিব পাৰিব ক্লাছ 10 পাছ কৰিলো ৰিজাল্ট আহিবলৈ আছে কাৰণ ক্লাছ 10 তো পাছ হৈ যাম নে নাযাম হেতু নিজে গম পাই যাও যোন কলেজতে নপঢ়ক মই যদি সায়েন্স লম ভাবিছো মই কমপ্লিটলি জানিব লাগিব যে ফিজিক্স আছে কেমিষ্ট্ৰি আছে আৰু ইহঁতৰ সিলেবাসটো বহুত ডাঙৰ সেইকাৰণে মই তিতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰো নেকি আজি মেট্ৰিক দি খতম হল দুদিন জিৰালো নেক্সট দিনৰ পৰা চালু কৰি দিও টিউশন ক্লাसेস জয়েন কৰিলো আজিকালি তো অনলাইন ক্লাसेস আছে 5,000 2000 3000 ধুনিয়া ধুনিয়া কোর্স কিনিবলৈ পাই যাও আমি কি তেনেকে শুরু কৰিব পাৰো নেকি হেতু ভাবিব লাগে যেটা সিলেবাসটো বহুত সৰু নিচিনা লাগে কাৰণ এগাল বস্তু যেটা নিজে পঢ়ি থম ভাৰ্চুৱেল টিচাৰ্ছৰ লগত মানে অনলাইন ক্লাছৰ টিচাৰটোৰ লগত তেতিয়া কি হৈ যায় সিলেবাসটো আপডেট হৈ থাকে নতুন বস্তু শিকিলো পুৰা মাইন্ডটোৱে সব বস্তুটো বুজি থব তেতিয়া যেতিয়া কলেজত আমি যাও আমাৰ কাৰণে বহুত ইজি হৈ যাব ৰাইট সো হেতু এটা টিপস আছিল যে আমি ক্লাছ 10 পাস কৰাৰ লগে লগে মেট্ৰিক দিয়াৰ লগে লগে 11ৰ যোনটো কিতাপ আছে হেতু শুরু কৰি দিব লাগে তেতিয়া সিলেবাসটো সৰু হোৱা নিচিনা লাগিব কাৰণ হাত মাও নাপাবি ঠিক আছে তো হেতু এটা আছিল মেইন কাৰণ তাৰ পাছত আহে দুটা তিনটা চ্যাপ্টাৰ ফিজিক্সৰ পঢ়া পাছত প্ৰথম পাঠটো বহুত ইজি পালি হেতুনো দ্বিতীয় পাঠটো পঢ়িলি হেতুনো থাৰ্ড পাৰ্টটো পঢ়িলি হেতুনো ঠিক আছে ইয়াত যেতিয়া এই দ্বিতীয় পাঠটো পঢ়ো আৰু থাৰ্ড পাৰ্টটো যোন 3 নম্বৰ পাঠটো যেতিয়া পঢ়ো ইয়াত ভেক্টৰ বুলি বস্তু এটা আহে যোনটো নেকি আমি ক্লাস 9-10 জি বেক পঢ়ি আছিছো ওকে জি বেক পঢ়ি আহিছো বেক মানে কি দূৰত্ব মানে কি হেইবোৰ সংজ্ঞাবোৰ আমি পঢ়ি আহিছো এক্সিলাৰেশন মানে কি ভেলোসিটি মানে কি হেইবোৰ কথা আমি যোনটো পঢ়ি আহিছো এই সেম বস্তুটোৱে 2 নম্বৰ আৰু 3 নম্বৰ পাঠটো থাকে কিন্তু যেতিয়া আমি এন্ট্ৰেন্স লেভেলৰ কোৱেশ্চনবোৰ মেলি চাও এই পাঠৰ যোনটো কোৱেশ্চন আনসাৰ আছে হেইবোৰকে আমি কৰিব নোৱাৰা হৈ যাও কেলে কাৰণ আমি ভেক্টৰ নাজানো আৰু ভেক্টৰটো বহুত ষ্টুডেন্টে বুজি নাপায় ভেক্টৰটো হেকাৰণে কি হৈ যায় ইয়াৰ পৰা ডিমোটিভেশনটো শুরু হৈ যায় ইয়াৰ পৰা ইন্টাৰেষ্ট নাইকিয়া হৈ যায় ফিজিক্সটো মোৰো হৈছিলে এই ভেক্টৰ পাৰ্টটো যেতিয়া আহি যাব এই পাঠটো পঢ়ি মেলি সংজ্ঞাবোৰ বুজি পাইছো কোৱেশ্চন যেতিয়া কৰিব গৈ আছো কোৱেশ্চনটো ভেক্টৰৰ লগত ৰিলেটেড কোৱেশ্চন দিয়া আছে ভেক্টৰটো ঘুমাই দিছে কোৱেশ্চনটোৰ ভিতৰত কাৰণ ভেক্টৰে নাজানো মই কোৱেশ্চনটো কিডাল পঢ়ি বুজিম সো হেই কাৰণে ইয়াৰ পৰা শুরু হৈ যায় ফিজিক্সটো হেট কৰা দিন মানে ইয়াৰ পৰা নফরত হ'ব ফিজিক্স না বহুত টান বস্তু হয় ফিজিক্স একো বুজি নাপাও কিন্তু আসলতে ইয়াৰ পৰা বস্তুবোৰ বহুত ইন্টাৰেষ্টিং হে হৈ যায় যোনটো নেকি মই আজি বুজি পাও তেতিয়া মই বুজি পোৱা নাছিলো কাৰণ ভেক্টৰটো হিলাব লাগিব আমি অকল ক্লাস 11 এটো নহয় 12 তো ভেক্টৰ ইউজ হ'ব গোটেই ফিজিক্সতে ভেক্টৰ ইউজ হ'ব কোনোবা যদি ইঞ্জিনিয়াৰিং কৰিব তাতো ভেক্টৰ ইউজ হ'ব এখানে ভেক্টৰ কনসেপ্টটো থাকিয়ে যায় 11ত যদি থাকি গল আৰু আজিকালি ইমান মজা কোনোবা এজন টিচাৰৰ পৰা বুজি নাপালো ইউটিউবত এগাল টিচাৰ আছে ভেক্টৰ মানে কি পঢ়িললে হল এটা প্ৰবলেম আসামিছৰ ষ্টুডেন্টবোৰৰ কাৰণে আসামিছ ষ্টুডেন্টবোৰৰ কাৰণে মাস্টাৰ নাই এটা মই শুরু কৰি আছো মই শিকাই দিম এনিৱে মোৰ পৰা যদি বুজি নাপা হিন্দীটো বুজিয়ে পোৱা সো বেলেগত গৈ মেলি চাই আহা সো হেতু আছিলে এই 3 নম্বৰ আৰু 2 নম্বৰ পাঠটো কমপ্লিট হোৱাৰ পাছত যেতিয়া প্ৰশ্ন কৰিব নোৱাৰিম কাৰণ ভেক্টৰ নাজানো তেতিয়াৰ পৰা আমাৰ ফিজিক্সৰ পৰা ইন্টাৰেষ্টটো ভাঙি যাব তাবে লাহে 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 আমি এৰি গুছি যাম ক্লাसेস এটেন্ড নকৰিম ফিজিক্স বহুত বোৰিং বুজি নাপাও ফিজিক্স নোৱাৰো ডাউন আৰু লাকিলি যদি ক্লাস টিচাৰটো বহুত ভাল কোনোবা কলেজত ভাল ভাল ফিজিক্স টিচাৰ থাকে কোনোবা কলেজত বহুত ঘটিয়া ফিজিক্স টিচাৰ থাকে তো কেনেবাকে যদি ভাল ফিজিক্স টিচাৰ এটা পাই যাও তেতিয়া ইন্টাৰেষ্টটো বনি থাকিব ঠিক আছে তো সেই কাৰণে ভেক্টৰ वाला ফান্ডাটো অলপ ক্লিয়াৰ থাকিব লাগে এতিয়া কি এইটো সৰু কথা কিন্তু যোনে ফিজিক্স বুজি নাপায় হেতো যেতিয়া ভাঙি হুদি চাবা ন তেতিয়া গম পাই যাবা কি হয় দশমিক পূৰণ হৰণ কৰিব নাজানে ভেক্টৰ নাজানে এইটো আছিল তিনটা সিম্পল কথা তাৰ পিছত মই অলপ অংক পাৰ্টত আৰু এবাৰ হুমাওগে অংকটোত আহি যায় কিছুমান
ধুনিয়া নতুন নতুন বস্তু আৰু লাকিলি যদি ম্যাথছ টিচাৰটোৱে ফিজিক্সটোৰ এই ভেক্টৰ বস্তুবোৰ বা ভেক্টৰটো ষ্টাৰ্ট নোহোৱাৰ আগতে বা ফিজিক্সটো বহুত ভিতৰলৈ নোযোৱাৰ আগতে যদি কেনেবাকে মাষ্টৰটোৱে ইন্টিগ্ৰেশন অংক মাষ্টৰটোৱে যদি ইন্টিগ্ৰেশন বোলা বস্তুটো বুজাই দিয়ে আৰু ডিফাৰেন্সিয়েশন এই দুটাৰ শব্দৰ অৰ্থটো যদি ভালকে বুজাই দিয়ে তেতিয়া আমাৰ ফিজিক্সটো আৰু বেছি ইজি লাগিব শুরু হৈ যায় সেইকাৰণে মই যেতিয়া অফলাইন মোৰ টিউশন ক্লাसेसবোৰ কৰাও তেতিয়া মই ডাইৰেক্ট ইন্টিগ্ৰেশনৰ ফৰ্মুলা আৰু ডিফাৰেন্সিয়েশনৰ যোনটো ফৰ্মুলা হয় হেতুক সমুকে বুজাই দি মেলি মই মুখস্থ কৰিব দি দিও কেইটামান ফৰ্মুলা যোনটো নেকি ফিজিক্সত বাৰে বাৰে ইউজ হয় কাৰণ সেই দুই তিনটা ফৰ্মুলাৰ বাদেই বেলেগ একো ইউজে নহয় সেইকাৰণে মই কি বুলি কৰি দিও এই দুটাৰ ফৰ্মুলা দি দিও যোনটো নেকি বাৰে বাৰে ইউজ হয় আৰু সিধা মুখস্থ কৰিব কৈ দিও ইন্টিগ্ৰেশন মানে কি হয় বাৰু এই সিনটো আমি ফিজিক্স কিতাপ যদি মেলি চাইছো দেখিছো বেকা এস বা এস বুলিও ক'ব পাৰো ইয়া ঠিক আছে আৰু ডিফাৰেন্সিয়েশন টু dx by dt এনেকুৱা ধৰণৰ কিছুমান বস্তু দেখিছুনে মই বাৰু dy by dt এনেকুৱা ধৰণৰ কিছুমান বস্তু দেখিছুনে এইবোৰ কও আমি ডিফাৰেন্সিয়েশন আৰু ফিজিক্সৰ যেতিয়া কোৱেশ্চন কৰিব যাও কাৰণ ক্লাস 11 ত বহুত জোশ থাকে ষ্টুডেন্টবোৰ হে আমুক কিতাপটো মেলি চালো তাত আমুকজন এন্ট্ৰেন্স এক্সামত কি প্ৰশ্ন আহিছিলে হেতু মেলি চাব ইচ্ছা থাকে দিয়া কাৰণ সবৰ ড্ৰিম থাকে মই আইআইটি কৰিম এনআইটি কৰিম মেডিকেল এন্ট্ৰেন্সেস দিম সো ফ্ৰেশ হৈ থাকে ন তেতিয়া যেতিয়া পাঠটো পঢ়ি খতম হৈ গল বুজিও পোৱা যেন লাগিলে কিন্তু কোৱেশ্চন যেতিয়া সলভ কৰিব যাও কৰিব নোৱাৰা হৈ যাও তেতিয়া মনোবলটো ভাঙি যায় ডিসকাৰেজমেন্ট কি মানে পঢ়ি বুজিলো কোৱেশ্চনে কৰিব নোৱাৰিছো যে সেই টেনশনটো আহি যায় আৰু সেই টেনশনটো কোনে দিয়ে ইন্টিগ্ৰেশন আৰু ডিফাৰেন্সিয়েশন কাৰণ ইয়াৰ ফৰ্মুলা আমি নাজানো এনেকুৱা যদি অংক ফসি যায় এনেকুৱা অংকটো কেনেকে ভাঙিব লাগে হেতু নাজানো আৰু লাকিলি যদি অংক মাষ্টৰতে বলে এইবোৰৰ পৰা শুরু কৰি দিছে পঢ়াবলৈ তেতিয়া বাৰু অলপ কিন্তু এইটো ইমান ডাইৰেক্ট ষ্টাৰ্টিংৰ পৰা নপঢ়ায় মানে কিন্তু এইবোৰ ফিজিক্সৰ সেকেন্ড আৰু থাৰ্ড পাঠটোৰ পৰাই শুরু হৈ যায় এইবোৰৰ ইউজ যদি আমি ডাঙৰ লেভেলৰ কোৱেশ্চনবোৰ চাব ধৰো আৰু মন যায় তেতিয়া মানে ক্লাস 11 ত থকা সময়ত হেতু পঢ়িম সব পঢ়িম নিচিনা লাগে কিন্তু যেতিয়া বস্তুবোৰ বুজি না পাও তা লাহে লাহে ইন্টাৰেষ্টটো কমি যায় হেতু আসলে মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্স এইটো অংক পাৰ্ট সেই কাৰণে ইন্টিগ্ৰেশন আৰু ডিফাৰেন্সিয়েশনৰ এটলিষ্ট মানে ফিজিক্সত যোনটো দুই তিনটা মান ব্যৱহাৰ হয় ফৰ্মুলা সেইবোৰ যদি আমি কেনেবাকে মুখস্থ কৰি মেলি দিমাগত ঘুমাই লো ফিজিক্স লাহে লাহে বুজিবলৈ ইজি হ'ব ধৰিব ঠিক আছে হেতু বহুত সিম্পল কথা আছিল আৰু সবকে মই ইয়াত আৰু এটা বস্তু কৈ দিব বিচাৰিছো আজিকালি অকল মাষ্টৰ কলেজৰ মাষ্টৰটোৰ ওপৰত ৰিলাই কৰি থাকিব নালাগে হি বুজালে বুজিম নুবুজালে আৰে ফ্ৰী ন ইন্টাৰনেটত ইউটিউবত চাব লাগে গুগলত চাব পাৰো আমি এগাল আৰ্টিকলছ আছে ভিডিঅ'জ আছে তো সেইবোৰৰ পৰা ধুনীয়াকৈ নিজৰ কনসেপ্টছবোৰ ক্লিয়াৰ কৰি ল'ব পাৰো আৰু আজিকালি এই সোশ্যাল মিডিয়া কিবা কিবিৰ দিনত যোনে মেথছ সায়েন্স বা যোনে সায়েন্স লৈছে আজিকালিৰ ষ্টুডেন্টছ বোৰে হিন্দীটো সবে বুজিয়ে পায় আৰে নেটফ্লিক্সত তো ইংলিছৰ ওয়েব সিৰিজে চাও দেখোন আমি ডাৰ্ক বুলি আমুক তামুক বুলি তো কেনেকে হিন্দী বুজি না পাও তো হিন্দীত হলে ইউটিউবত এগাল ভিডিও আছে তাৰ পৰা আমি এই কনসেপ্টছবোৰ ক্লিয়াৰ কৰি ল'ব পাৰো ঠিক আছে ইউটিউবটো এটা ভাল এটা অপশন হ'ব পাৰে মানে যদি কোনোবা ভালকে পঢ়িব মন আছে সি এই মোৰ এই লেকচাৰছবোৰ সেই মানুহজনৰ কাৰণে হয় যোনে নেকি পঢ়িব বিচাৰিছে আৰু কত হি নিজৰ মনটো ভাঙি পেলাব সেইবোৰৰ পইণ্টছবোৰ মই অকল কৈ দিছো এনেকুৱা সময়ত তোৰ পঢ়িব মন নোযোৱা হৈ যাব জাস্ট মানে মই মোৰ এনেকা হৈছিলে বুলি মই শেয়াৰ কৰিছো মানে ওকে এটা বহুতৰ কাৰণে বেলেগ বেলেগ ধৰণৰ এক্সপেৰিয়েন্সেস থাকিব পাৰে এটা মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্স যে মই সেইবোৰ জনা নাছিলো সাগে সেইকাৰণে মই বুজিয়ে পোৱা নাছিলো মই ভেক্টৰ বেছি দিন হোৱাই নাই মোৰ জানা মই ইন্টিগ্ৰেশন ডিফাৰেন্সিয়েশন আচ্ছা এনেকে ফিজিক্সত ব্যৱহাৰ হয় সেইবোৰ কথা মই জানা বেছি দিন হোৱাই নাই মানে মোৰ হাই সেকেন্ডাৰী কিমান বেয়া আছিল সাগে ফিজিক্স সো ইতিয়া যেতিয়া মই চাওগে আচ্ছা এইবোৰ এনেকে আছিল হেতু যদি মোক কোনোবা তেনেকে কৈ দিয়া হলে মই আজি এনেকে নহলো ন ফিজিক্সত ভাল মাৰ্কস এটা পালো হয়
হলে 74 পাইছিলো ফিজিক্সত দ্যাটস দ্য পইণ্ট সেইটো আছিলে সো সেইটোত অলপ মন দিব লাগে এখানে ফিজিক্স আৰু টান লাগে বাকি আৰু এটা কথা হৈ যায় মই লকডাউনটোৰ এতিয়া পাছত কেনেকে হ'ব নাজানো কিন্তু লকডাউনৰ আগত আমাৰ যেতিয়া কোভিড-19 কেছবোৰৰ আগত এই পেণ্ডামিকটো মহামাৰীটোৰ আগত কি হৈছিলে মাষ্টৰবোৰে লাহে লাহে যাব এই আমুক তামুক চিনাকি কৰিছো হিটো কৰিছো বুলি লাহে লাহে যাব তাৰপিছত যেতিয়া পৰীক্ষালৈ 2 মাহ 3 মাহ আছে বুলি ক'ব একদম বুলেট ট্ৰেইন মাফিক উৰাই লৈ যাব সিলেবাসটো ষ্টুডেন্টে বুজি পাইছে বুজি পোৱা নাই দৰকাৰ নাই আরে কিছুমানে ভাবে টিউশন কৰি লম আচ্ছা এজন মাষ্টৰটোৱে গোটেই সেকশনটোৰ যদি বুলে টিউশন গ্ৰুপটোত হি 30 জন বা 15 জন মাতি দিব তাত হি পাৰ্সনেলি এজনক চাব নোৱাৰে কেতিয়াও আৰু হেতু হয় যে ডাঙৰ কলেজবোৰৰ টিচাৰ্সবোৰে যদি টিউশন কৰি আছে সিহঁতৰ কি হয় এটা গ্ৰুপত 30 জন 40 জন 50 জন থাকিব মানে এটা ক্লাছৰ নিচিনাই হৈ যায় বস্তুটো সো তাতু তেনেকৈ হিতে দৌৰাব অলপ বেছি এটা ইম্পৰ্টেন্স দিব কিন্তু নট খাস মানে ইমান খাস লেভেলতো নাথাকে আৰু ইম্পৰ্টেন্স সো সেই কাৰণে আৰু লাহে লাহে ইন্টাৰেষ্ট ভাঙি যাব আৰু যেতিয়া ক্লাস 11 ত ফিজিক্সত যেন তেনে পাস হম 30 নম্বৰ এটা পায় 35 নম্বৰ এটা পায় বা কোনোবা নকল কৰি বুলে 55 পায় গল 11 তাতকেতো বেছি নাপায় ঠিক আছে কেনেবাকে যদি পাই গলো ক্লাস 12 তো লাগিব কিতাপটো নেমেলাৰ আগতে ফিজিক্স টান খতম কাৰণ 11 তে টান পালো তো 12 তো টান হবই নিচিনা লাগিবই ন আৰু তাতু 11 ৰ গুটেই কনসেপ্টছবোৰ সি ক্লাস 11 আৰু 12 তো বহুত ইন্টাৰলিংক থাকে ইন্টাৰলিংকৰ অৰ্থটো হৈছে কি ক্লাস 11 ৰ কিছুমান কথা যোনটো নেকি আমি ক্লাস 12 ত পাঠটোৰ ভিতৰত নাই কিন্তু প্ৰশ্ন কৰা সময়ত সেইবোৰৰ ব্যৱহাৰ কৰি এতিয়া আমি ক্লাস 11 ত গুৰুত্বাকৰ্ষণ গ্ৰেভিটেশনাল যোনটো ফোৰ্স কো সেই ফোৰ্সটোৰ বিষয় পঢ়িম তৰ্কৰ কথা পঢ়িম ভেক্টৰৰ কথা পঢ়িম সেইবোৰ ক্লাস 12 ত পাঠ হিচাপে নাই কিন্তু প্ৰশ্ন কৰা সময়ত যে প্ৰশ্নত ব্যৱহাৰ কৰিব এই আমুকটো হলে তৰ্ক কিমান হ'ব সেই তামুকটো হলে সেই মানটো কি হ'ব কোনোবা এটা বুলে বল দুই দিশত কাম কৰি আছে সো ভেক্টৰটো কি হ'ব তেনেকৈ ধৰণৰ প্ৰশ্নবোৰ ইন্টাৰলিংকড হৈ যায়গে মানে ক্লাস 11 ৰ কনসেপ্টটো 12 ত লাগে পাঠটোৰ ভিতৰত নাথাকে কিন্তু প্ৰশ্ন সলভ কৰিবলৈ আমি ব্যৱহাৰ কৰিবলগীয়া হৈ যায় সো সেই কাৰণে আৰু ফসি যাও লাহে লাহে তেতিয়া কমপ্লিটলি লাগিব শুরু হৈ যায় ও মাই গড কি সায়েন্স ললো তেতিয়া হৈ যাব আইআইটিৰ পৰা লাহে লাহে এনআইটি আইআইটি নোৱাৰো আৰু এনআইটি কৰো ঠিক আছে আৰু জি মেডিকেল কৰিম ভাবিছিলে মেডিকেলৰ ভৰৰ কি লাগিব কিবা এটা কৰিলম আৰু লাহে লাহে বিএসসি কৰিলম এনআইটি বুৰে লাহে লাহে বিএসসি আহি যাব এটা মই বিএসসি কৰিলে বেয়া হয় বুলি নাই কোৱা কিন্তু সি ফাৰ্ষ্টতে আছিল এস্পিৰেশনটো কি আছিল আইআইটি এনডব্লিউটি লাহে লাহে লাষ্টত গৈ বিএসসি হৈ গল মানে নোৱাৰো আৰু হেটে কৰো আৰু জি দিছে আপুনি দিওক আৰু মানে হেটে কৰিলো তেনেকা টাইপ হৈ যায় ন হেতু মেইন ৰিজন মই ভাবো ফিজিক্স টু কমপ্লিটলি তেনেকে হয় পাৰ্সোনাল এক্সপেৰিয়েন্স তো ইয়া মই বাৰে বাৰে কৈ আছো হেতু মই নিজে এক্সপেৰিয়েন্স কৰো মোৰ নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্স হয় সো মই জাস্ট বাৰে বাৰে কৈ দি আছো কাৰণ বহুতৰ বেলেগ বেলেগ এক্সপেৰিয়েন্স থাকিব পাৰে ৰাইট সো ইয়া হেতু আছিলে আজিৰ কথাটো I hope video to helpful asile and teneke moi baru nijor experiences bur share kori thakim biology moi pohisilu bahut biology bikhoy share korim chemistry moi pohisilu chemistry moi bhale asilu baru chemistry moi bhale asilu keneke bhal asilu heibur ketiaba konuba eta video share korim aru biology keneke bhal asilu heibur ami share korim okay so anyway thank you so much itiale jone sai asile and hope to see you in the next video bye bye